আজি মই চাম 500 টকীয়া নোটখনেদি গুৱাহাটীৰ ফেঞ্চি বজাৰত কিমান কাপোৰ কিনিব পাৰো। যেহেতু বাৰ্গেনিং স্কিলটো মোৰ ভাগৰ বহুত বেছি ভাল আৰু সেই স্কিলটোৰ ওপৰতে ডিপেন্ড কৰি আহি পালোহি গুৱাহাটীৰ ফেঞ্চি বজাৰ। শুনিছো বোলে ইয়াতে বহুত সস্তাত কাপোৰ পোৱা যায়। আৰু এটা কথা মই কি ভাবো জানে, কাপোৰৰ ব্ৰেণ্ড কেতিয়াও মেটাৰ নকৰে। আপোনাৰ ফিজিকটো যদি এটা ভাল শেপত থাকিব, আপুনি যদি এটা 150 টকীয়া টি-চাৰ্টটো পিন্ধে, সেই টি-চাৰ্টটো মানুহে কি ব্ৰেণ্ডৰ বুলি আপোনাক সুধিব আহিব। সো ইম্পৰ্টেণ্ট টিপছ, কাপোৰৰ ব্ৰেণ্ড পিন্ধাতকৈ আপুনি নিজৰ ফিজিকটো ভাল বনাব ট্ৰাই কৰক। আধা ঘণ্টামান ফেঞ্চি বজাৰত ঘূৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে এটা চাৰ্ট ভাল লাগিল, যিটোৰ দাম আছিল 150 ৰুপিজ আৰু দাদাজনৰ পৰা বাৰ্গেনিং কৰি লাষ্টত এই চাৰ্টটো ললো মই 100 ৰুপিজত। আৰু সেই চাৰ্টটো লোৱাৰ লগে লগে মোৰ হাতত বাছিল 400 ৰুপিজ। আৰু অলপমান কাপোৰ বিচৰাৰ পাছত মই কি বিচাৰি পালো চেক কৰক। এই দুটা টি-চাৰ্ট যাৰ দাম আছিল 300 ৰুপিজ আৰু মই বাৰ্গেনিং কৰি ললো দুটা টি-চাৰ্ট 200 ৰুপিজ। আৰু শেষত আৰু এটা চাৰ্ট ভাল লাগিল, যিটোৰ দাম আছিল 150 ৰুপিজ। 450 ৰুপিজত দুটা চাৰ্ট আৰু দুটা টি-চাৰ্ট পাই গলো। প্ৰফাইলত লিংক আছে, ইয়াতে ক্লিক কৰক। তলতে আছে ডাউনলোড এপ, ইয়াতে ক্লিক কৰি কন্টিনিউ কৰিলে ডাউনলোড হ'ব। মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি ৰেজিষ্টাৰ কৰিব আৰু তাৰ পাছত প্ৰথমতে পইচা এড কৰিব লাগিব গেমটো খেলিবৰ কাৰণে। ইয়াৰ পাছত বেক কৰি আপোনালোকে দেখিব বহু ধৰণৰ গেম। সবতছে ফেভৰেট গেমটো হৈছে এই গেমটো। তলতে আছে আপোনালোকে বেট কিমান লগাব আৰু এতিয়া মই স্পিন কৰি চাওঁ কিমাননো জিকো। বঢ়িয়া, ইয়াতে মেগা উইন আহি গ'ল আৰু মই লগাল 3000 ৰুপিজ জিকি গ'লো। মই আপোনালোকক দেখাম জিকাৰ পাছত আপোনালোকে পইচাটো কেনেকৈ উইথড্ৰ কৰিব। উইথড্ৰ অপশ্যনত ক্লিক কৰিব। মোৰ উইথড্ৰল ৰেকৰ্ডটো হৈছে এইটো।